নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ভালে কুশলেনো কেনেকৈ থাকিব, বিশেষতঃ গুৱাহাটী মহানগৰবাসী। কালিৰ পৰা যিটো পৰিৱেশ হৈছে, আমি সংবাদ মাধ্যমৰ যোগে যিখিনি খবৰ পাইছোঁ বা নিজেও এবাৰ ওলাই যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ৰাস্তা বন্ধ। কিয় বন্ধ? পানীৰ কাৰণে। ফ্লাইঅভাৰবোৰৰ ওপৰত গাড়ী ভৰ্তি হৈ গৈছে। ভাগ্য ভাল যে গাড়ী আৰু মানুহৰ ভৰত ফ্লাইঅভাৰবোৰ খহি পৰা নাই, কাৰণ তলত গোটেই পানী। হয়তো চাগে এইকাৰণেই ফ্লাইঅভাৰবোৰ বনোৱা হ'ল নেকি, যে তলত যেতিয়া ৰাস্তাত বৰষুণৰ পানী হ'ব, অন্ততঃ মানুহ আৰু গাড়ীবোৰ বৰষুণৰ পানীত সোমাই থকাৰ পৰিৱৰ্তে ফ্লাইঅভাৰবোৰত উঠি থাকিব লাগিব। তদুপৰি ব্যংগ কৰিছোঁ। ব্যংগ কৰিবলৈ আচলতে ইচ্ছা নাছিল, তাৰপিছতো ব্যংগ কৰিব লগা হৈছে। এইকাৰণে যি পৰিৱেশ আমি দেখিছোঁ, চাওক, উন্নয়ন মানে ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট আমাক লাগিব, কিন্তু এই ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট কৰিবলৈ গৈ আমি কেইটামান বেছিক কথা উপলুঙা কৰি দিছোঁ। এইকাৰণে বেছিক কথা বুলি কৈছোঁ, যদিও আজি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাবিলাক আলোচনা হৈছে, যদিও আজি অল্টাৰনেট এনাৰ্জিৰ কথা নহয় বা বিভিন্ন ধৰণৰ এনভাইৰনমেণ্ট মানে এনভাইৰনমেণ্ট এক্টিভিটিজৰ কথা আলোচনা হৈছে, কিন্তু এইবোৰ কেৱল ছেমিনাৰ পেপাৰত, কোনোবা ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ পেপাৰৰ মাজতেই সীমাবদ্ধ হৈ আছে। সেইবিলাক এক্সিকিউট হোৱা নাই, কাৰণ এইবিলাক এক্সিকিউট কৰিব লাগে বুলি আমি ভবা নাই। ভবা এইকাৰণে নাই, কাৰণ ভাবিলে ক'ৰবাত আমাৰ নিজৰ যিটো ভৌতিক যিটো সুখ বা ভৌতিক যিটো লিপ্সা, ভৌতিক যিবোৰ আশা, সেইবোৰ আমি পূৰণ কৰিব নোৱাৰোঁ। কিন্তু মোক এতিয়া কথা কওঁ, আমি যিবোৰ কথা ভাবিব লাগে বুলি ভবা নাই, যেনেকৈ আমি খালটো পুতি দিব নালাগে, জলাশয়টো ৰাখিব লাগে ভালকৈ, জলাশয় পুতি পেলাই আমি ঘৰ বনাইছোঁ নহয়, আমি কিবা ষ্টেডিয়াম বনাইছোঁ, আমি কিবা বাছ আস্থান বনাইছোঁ, যি কৰিছোঁ জলাশয় পুতিয়েই কৰিছোঁ। কিন্তু জলাশয় কিয় লাগে আমাক, কিয় সৃষ্টি কৰিলে প্ৰকৃতিয়ে, আমি নুবুজিলোঁ। আমি জানো, কিন্তু আমি বুজি নাপাওঁ, কাৰণ সুখটো মোক লাগে। জলাশয়টো পুতি মই তাত ঘৰ বনাম, জলাশয়টো পুতি মই তাত বাছ আস্থান বনাম, জলাশয়টো পুতি মই তাত ষ্টেডিয়াম বনাম, জলাশয়বোৰ, বিলবোৰ, নদীবোৰ পুতি পেলাই আমি তাত ঘৰ বনাম, বজাৰ বনাম। আজি ভুগি কোনে আছে? আজি কাৰ ঘৰত পানী সোমাইছে? আজি ভুগিছে কোনে? আজি সন্ধিয়া 6টাৰ পৰা ৰাতিপুৱা 6টা বজালৈকে ৰাস্তাত আবদ্ধ হৈ কোন আছে? ভাবিছে নেকি? আজিয়ে হৈছে, কাইলৈ হ'ব, আৰু ভয়ানক হ'ব। কেৱল গুৱাহাটী বুলিয়েই নহয়, য'ত য'ত এই ধৰণৰ সিদ্ধান্তবিলাক লোৱা হৈছে, অসমৰ প্ৰত্যেকখন নগৰত এই পৰিৱেশ হ'ব, এই পৰিৱেশ হোৱাৰ আৰম্ভণি হৈ গৈছে। আমি বুজা নাই, আৰু আমাৰ ৰাজনৈতিক নেতৃত্ব বুজা নাই। মানে আপুনি দুখটো ৰাজনৈতিক নেতৃত্বত কেনেকৈ দিব? দুখ আপুনি চৰকাৰক আৰু বেলেগক কিয় দিম আমি? কাৰণ আমি জানো সহযোগ কৰিছোঁ, বা আমি জানো বিচাৰিছোঁ? আমি নিজেইতো বিচাৰিছোঁ বিলখন পুতি পেলোৱা হওক, আমি নিজেই বিচাৰিছোঁ গছবোৰ কাটি পেলোৱা হওক, আমি নিজেই বিচাৰিছোঁ নদীখন পুতি পেলোৱা হওক, তাত মোৰ ফ্লেট বনাই দিয়া হওক, তাত বাছ আস্থান বনাই দিয়া হওক। কাৰণ আমি 1 কিলোমিটাৰ বা 10 কিলোমিটাৰ আগলৈ গৈ পেলাই কামটো কৰিব নোৱাৰোঁ, আমি কষ্ট পাওঁ, আমাক হাততে লাগে। যিবোৰ বস্তু আমি হাততে বিচাৰিছোঁ, সেইকাৰণে আমাৰ নেতৃত্বও, কাৰণ আমি আমাৰ মানসিকতা বেপেৰুৱা হৈছে, সাধাৰণ মানসিকতা প্ৰকৃতিৰ পৰিপন্থী হৈছে, সাধাৰণ মানসিকতা আমাৰ তথাকথিত আধুনিক হৈছে। আমি ভাবিছোঁ ঘৰৰ ভিতৰত সকলো থকাৰ পিছতো চাৰিওফালে বন্ধ কৰি ল'ম, ঘৰত AC চলাই ল'ম, আমি সুখেৰে থাকিব পাৰিম। পাৰিছে এতিয়া থাকিব? কিয় পৰা নাই? কিয় কক বকাইছে? কিয় গালি পাৰিছে? নদীখন সংৰক্ষণৰ কথা ক'লে কি ফকতীয়া কথা কৈছে বুলি গালি পাৰে। এটা সময়ত 2009 আপোনাৰ 10-11 চনৰ পৰা মোৰ দৰে বহুতেই চিঞৰিলে, ক্লাইমেট চেঞ্জ, গ্ল'বেল ৱাৰ্মিঙৰ কথা বহুতেই ক'লে, জলাশয় সংৰক্ষণৰ কথা ক'লে বহুতেই ক'লে। আমাক কুকুৰ মেকুৰী বুলিও নোপোচে। কিয় পুচিব? কাৰণ তেওঁলোকৰ নিজৰ নিজৰ এজেণ্ডাবিলাক পৰিপূৰ্ণ কৰিব লাগিব। য'ত 2টা ফ্ল'ৰ 3টা ফ্ল'ৰৰ বিল্ডিং বনাবলৈ অসুবিধা হ'ব পাৰে, তেনেকুৱা ঠাইত জলাশয় পুতি 9 তলা, 10 তলা, 12 তলা, 14 তলা, 15 তলা পৰ্যন্ত বিল্ডিং সাজিছে কোনে? চৰকাৰৰ দায়িত্ব থকা। মই ক'বলৈ বেয়া পাব লগা মোৰ একোৱেই নাই। অশোক সিংহালৰ কোম্পেনীটো সাজিছে, মন্ত্ৰী অশোক সিংহালৰ কোম্পেনী তেনেকুৱা বিভিন্ন ঠাইত বিভিন্ন বিল্ডিং সাজিছে। আজি হাইৱেটোত, গুৱাহাটী যিটো খানাপাৰা জালুকবাৰী যিটো হাইৱে বাইপাছ, কিয় পানী হৈছে? তাত জলাশয়বিলাক কেনেকৈ ভৰ্তি হৈ গ'ল? কোনে দিলে পাৰ্মিশ্যন, আৰু কোনে কৰিছে?
ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ এসোপা গোটেইসোপা কি আছিল? জলাশয় আছিল। গোটেইসোপা পুতি পেলোৱা হ'ল নে নাই? যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে গোটেই ঠাইবোৰত পুতি পেলোৱা হৈছে নাই? আৰু পুতি পেলোৱাত আমি বিৰোধিতা কৰিছোঁ নেকি? আজি মই কৈছোঁ কাৰণে মোক কাইলৈ কোবাব, মোক মানুহে তিৰস্কাৰ কৰিব, মোক অপমানিত কৰিব। মোক অপমানিত কৰি আপোনালোকৰ সমস্যা সমাধান হৈছে নেকি? কওকচোন। আমি মূল সিদ্ধান্তবোৰলৈ নাই যোৱা। এতিয়া যিহেতু মই সনাতনৰ ভাবিব, মই যেতিয়া ধৰ্মৰ কথা কওঁ ভাবিব যে ইটো এটা ধৰ্মৰ গুড়া মানুহ, ইটো বুজি নাপায়, বিজ্ঞান একোৱে নাজানে। মই বিজ্ঞানৰে ছাত্ৰ। মই বুজি পাইছোঁ যে সনাতনে ক'লে বিল পুতি পেলাব নাপায়, বিলক পূজা কৰা, নদীখনক পূজা কৰা, গছক পূজা কৰা। পূজা কৰা মানে কি? ঘণ্টি বজাই, চাকি বন্তি ধূপ জ্বলাই পূজা কৰি মন্ত্ৰ জাপ কৰি থকা নহয়। সেইটো এটা বেলেগ বিষয়, সেইটো এটা বেলেগ বিধিগত পদ্ধতি। সঁচা অৰ্থত পূজা কৰা মানে জলাশয়খন সংৰক্ষণ কৰা। জলাশয়, বিল, নদী, গছৰ গুৰুত্ব বুজা, সিহঁতক সংৰক্ষণ কৰা। সিহঁত যদি নোহোৱা হৈ যায় কি হ'ব আপোনালোকে গুৱাহাটীত দেখি আছে। আজি গুৱাহাটীত, কাইলৈ যোৰহাটত, পৰহিলৈ ডিব্ৰুগড়ত, নগাঁও, মৰিগাঁও, লখিমপুৰ, প্ৰত্যেকখন ঠাইতে হ'ব। কাৰণ আমি বুজি পোৱা নাই। আৰু যেতিয়া এই পৰিৱেশবোৰ নোহোৱা হৈ যায় তেতিয়া আমি একদম পূৰা ভাবোঁ আমি মডাৰ্ণ হৈ গ'লোঁ, বিজ্ঞানৰ বুলি ভাবোঁ। বিজ্ঞান, এই গছক সংৰক্ষণ কৰাটো বিজ্ঞান, জলাশয় সংৰক্ষণ কৰাটো বিজ্ঞান। নাই, আমি ভাবিছোঁ প্ৰযুক্তিৰ আধাৰত জলাশয় তলৰ পৰা মাটি উলিয়াই গাঁত খান্দি ঘৰ বনাই দিছোঁ, বা ইমান ধুনীয়া বিজ্ঞান। এইটো বিজ্ঞান নাছিল। প্ৰযুক্তিৰ অপপ্ৰয়োগ কৰি পেলাই আমি জলাশয়ৰ ওপৰত বিল্ডিং সাজিলোঁ। পানীবিলাক ক'লৈ যাব? আপোনাৰ ঘৰতেতো সোমাব। প্ৰকৃতিয়ে, সনাতনে সেই বিজ্ঞানটোৰ কথা কৈছে, জলাশয় জেগাত থাকিব দিয়া, মানুহক মানুহৰ ঠাইত ৰাখা, নিজৰ নিজৰ হেবিটেটবিলাক। আটাইতকৈ ডাঙৰ কথা হ'ল এই গোটেই পৰিকল্পনাটো, নগৰকেন্দ্ৰিক যিটো চিন্তা ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ ভুল চিন্তাৰ কাৰণেই গোটেইবিলাক হ'ল। তেতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কৈছিলে, এইবোৰ হিষ্ট্ৰীৰ পাতত লিপিবদ্ধ আছে, ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই এই কথাবিলাক মুকলি কৰা আছে, যে শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে তেতিয়া সেই সময়ত কংগ্ৰেছৰ সেই চৰকাৰত প্ৰথম স্বাধীন হোৱাৰ পিছত 51ত শ্যামাপ্ৰসাদ মুখাৰ্জীও জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সেইখন চৰকাৰৰ মন্ত্ৰী আছিলে। তেওঁ ক'লে যে কেৱল চহৰকেন্দ্ৰিক উন্নয়ন নকৰিব, গাঁওবিলাকক উন্নয়ন কৰক। তেতিয়া মানুহবিলাক চহৰলৈ আহি নাথাকিব, চহৰলৈ অহা প্ৰৱণতাটো নাথাকিব, নিজৰ ঠাইতেই তেওঁলোকে উন্নয়নৰ বাট দেখা পাব। কিন্তু জৱাহৰলাল নেহৰুৱে কি ক'লে, নহয়, চহৰবিলাক উন্নয়ন হওক, চহৰবিলাক উন্নয়ন হ'লে গাঁওবিলাক নিজে নিজে উন্নয়ন হ'ব। পৰিণতিত চহৰলৈ মানুহৰ ঢাপলি মেলিলে, গাঁওবিলাক উন্নত নহ'ল, গাঁওবোৰ গাঁৱে হৈ থাকিল, আৰু এটুকুৰা ঠাই তাৰ মাজতে ইমান বেছি হৈ গ'ল, আৰু সেই ঠাইবোৰে ভাৰসাম্য হেৰুৱাই পেলালে। কিন্তু তেতিয়াই যদি ডিষ্ট্ৰিবিউশ্যন হ'লহেঁতেন, ডেভেলপমেণ্টৰ ডিষ্ট্ৰিবিউশ্যন হ'লহেঁতেন, নহয়, আজিও আপুনি গুৱাহাটী মহানগৰীৰ ফেঞ্চি বজাৰ, মাছখোৱা, ভৰলুৰ ওচৰতে থাকক, আৰু তাৰ 10-15 কিলোমিটাৰ সিফালে গৈ যদি আপুনি ৰাণীৰ ভিতৰত চাই, কেনেকুৱা সম্পূৰ্ণ পৃথিৱীখন যেন দুটা বেলেগ গ্ৰহত আছোঁ আমি। নহয়, গুৱাহাটীৰ মাজত GS ৰোড আৰু ৰাণীৰ মাজত 15-20 কিলোমিটাৰ ডিষ্টেঞ্চত আপুনি যদি চাই, এনেকুৱা লাগিব আমি দুটা বেলেগ গ্ৰহত আছোঁ। কিয় হৈছে এনেকুৱা? কিয় হ'ব পাৰিলে এনেকুৱা? কাৰণ ক'ৰবাত আমি বুজি নাপালোঁ। আমি ভাবিলোঁ ইয়াত থকা বিল জলাশয়বিলাক পুতি পেলাওঁ, চব নষ্ট কৰি দিওঁ, ইয়াত বিল্ডিং বনাই দিওঁ, ধুনীয়া হৈ যাব মহানগৰখন। কিন্তু আমি নাভাবিলোঁ য'ত বিলখন য'ত আছে তেনেকেই থাকিব লাগিছিল। ইফালে আমাৰ ব্ৰহ্মপুত্ৰখন আছে, কিমান প্ৰকাণ্ড ব্ৰহ্মপুত্ৰ, কিমান ভলিউমত পানী আহিব পাৰে, আৰু যেতিয়া বাৰিষা হ'ব, বৰষুণ হ'ব, পানীবিলাকতো উল্টাই ঘূৰি আহিব, নহয়? কাৰণ ভৰলু নদী আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ প্ৰায় সমান। গতিকে ব্ৰহ্মপুত্ৰ যেতিয়া বাঢ়িব, ব্ৰহ্মপুত্ৰৰ পৰা পানী উল্টাই আহিব, নহয়? সেইকাৰণে তাত চুইচ গেটৰ দিছিলে, ব্ৰহ্মপুত্ৰৰ পানী চুইচ গেট দি বন্ধ কৰিব পাৰে নেকি? যিহেতু অসম্ভৱ, ব্ৰহ্মপুত্ৰৰ পানী আহিব, কিন্তু আমাৰ ব্যৱস্থা কেনেকুৱা হ'ব লাগিছিলে? আমি চিটিখন, গুৱাহাটী চিটিখন, আমি ইয়াত নিউয়ৰ্ক সজাব নালাগে। গুৱাহাটী চিটি গুৱাহাটী হৈ থাকিব দিব লাগিছিল, অসম হৈ থাকিব দিব লাগিছিল। অসমখনক নিউয়ৰ্ক সজাব, গুৱাহাটীখনক নিউয়ৰ্ক সজাব নালাগে। অসমৰ কোনো চিটিক নিউয়ৰ্ক, ৱাশ্বিংটন সজাব নালাগে। অসমৰ কোনো চিটিক দিল্লী, গুৰগাঁও সজাব নালাগে। অসমৰ কোনো চিটিক মুম্বাই সজাব নালাগে, নে বেংগলোৰ সজাব নালাগে। অসমৰ চিটি গুৱাহাটী হৈ থাকিব লাগে। তাৰপিছত ডেভেলপমেণ্ট হওক, তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰক। গুৱাহাটী কৰি ৰাখক। গুৱাহাটীক নিউয়ৰ্ক, গুৱাহাটীক মেলবৰ্ণ, গুৱাহাটীক জোহান্সবাৰ্গ, গুৱাহাটীখনক লণ্ডন, গুৱাহাটীখনক মুম্বাই, গুৰগাঁও সজাবৰ প্ৰয়োজন নাছিল।
কোনো প্ৰয়োজন নাছিল। গুৱাহাটী হিচাপে আমি ইয়াৰ নিজৰ স্বকীয়তা ৰাখি ডেভেলপ কৰিব পাৰিলোহেঁতেন। এইবোৰ ঐতিহাসিক ভুল আৰু এইবোৰ বৰ্তমান নেতৃত্বৰো ভুল। সেইকাৰণে মোক বেয়া পায়। না আমি সনাতন বুজি পালোঁ, না আমি বিজ্ঞান বুজি পালোঁ, না আমি প্ৰযুক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকিলোঁ। আৰু এই কথাবোৰ কওঁ কাৰণে আমিবোৰ বেয়া পালেই যেনিবা দিয়ক, কিনো হ'ব। মোক বেয়া পায়, মোক তিৰস্কাৰ কৰি, মোক উপলুঙা কৰি যদি আপোনালোকে সুখ পাইছে, কিন্তু সুখ পোৱা নাই, সুখ পাব নোৱাৰে। সুখ যে পোৱা নাই, সেই কালিৰ পৰা বৰষুণৰ পানীৰ মাজত আবদ্ধ হৈ থকাটো আপোনালোকৰ প্ৰমাণ যে আপোনালোক সুখী নহয়, আপোনালোক সন্তুষ্ট নহয়, আৰু আপোনালোকে সঁচা কথাবোৰ গ্ৰহণো কৰিব নোৱাৰে, কাৰণ আপোনালোকে সঁচাবোৰ উপলব্ধি কৰিব পৰা হোৱা নাই। সনাতন মানে সাধাৰণ ধৰ্ম নহয়, সনাতন সিদ্ধান্ত, সনাতন মানে বিজ্ঞান। আমাক শান্তিৰে, সন্তুষ্টিৰে সহৱস্থান কৰিব পৰা প্ৰকৃতিৰ লগত কি ধৰণে, কোনো অশান্তি নোহোৱাকৈ, ভাৰসাম্যহীন নোহোৱাকৈ, ভাৰসাম্য হেৰুৱাই নেপেলোৱাকৈ কেনেকৈ আমি জীয়াই থাকিব পাৰোঁ, তাৰ সিদ্ধান্ত, জীৱনশৈলীয়েই সনাতন। আমি নুবুজিলোঁ, আমি আলোচনা নকৰিলোঁ। ইমানবোৰ কথা মই অনুভৱ কৈছোঁ। বাকী আপোনালোক কৈ কিবা লাভ আছে বুলি মই নাভাবোঁ। তথাপিও মন গ'ল ক'বলৈ, নক'লে মই নিজক ক্ষমা কৰিব নোৱাৰিম, সেইবাবেই ক'লোঁ। ভুল হ'লে ক্ষমা কৰিব। আৰু কাৰো ব্যক্তিগত বুলি কথা নাই, কোনেও ব্যক্তিগতভাৱে ল'ব নালাগে। বিষয়টো কৈছোঁ, ৰাইজে ভুগিছে, প্ৰকৃতিয়ে ভুগিছে, সমাজে ভুগিছে। সময়ে কিন্তু চাই থাকিব। সময় বৰ শক্তিশালী, সময়তকৈ শক্তিশালী কোনো হ'ব নোৱাৰে। সময় সিদ্ধান্ত। গতিকে এতিয়াও সময় আছে, বুজক, জানক, অনুভৱ কৰক, সেইধৰণে কাম কৰক। সনাতনৰ সিদ্ধান্ত মানুহৰ কাৰণে, সভ্যতাৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, সংস্কৃতিৰ কাৰণে, বিকাশৰ কাৰণে, উন্নয়নৰ কাৰণে, প্ৰগতিৰ কাৰণে একমাত্ৰ সিদ্ধান্ত যদি আছে, বহনক্ষম সিদ্ধান্ত আৰু প্ৰগতিৰ সিদ্ধান্ত, সেয়াই হ'ল সনাতন সিদ্ধান্ত। বুজক, আৰু যদি বুজি নাপায়, প্ৰশ্ন আছে যদি কৰিব, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। নমস্কাৰ।